হয়, বৰ্তমান সময়ত ইউৰেকা এটা নামেই নহয়, এই ইউৰেকা বৰ্তমান সকলোৰে এটা পৰিচিত নাম হৈ পৰিছে। এই ইউৰেকাৰ অধীনত আছে বহুকেইটা শাখা, য'ত ছাত্ৰ-ছাত্ৰীসকলে কেৱল মাত্ৰ কম্পিউটাৰে নহয়, ইয়াত বিভিন্ন ধৰণৰ শিক্ষা লৈ আহিছে। আৰু আজি মই উপস্থিত আছোঁ এই ইউৰেকাৰ অন্তৰ্ভুক্ত বিউটি এণ্ড ৱেলনেছ একাডেমীত। এই বিউটি এণ্ড ৱেলনেছ একাডেমীতে আজি আমি কিছু কথা পাতিম ইউৰেকাৰ বিষয়ে, যিহেতু মোৰ সৈতে আছে ইউৰেকাৰ যিগৰাকী মুখ্য পৰিচালক অভিজিত চেতিয়াদেৱ। মই তেখেতৰ সৈতে অকণমান কথা পাতিব বিচাৰিম প্ৰথমতে, যিহেতু আজি আপোনালোকৰ এই চেণ্টাৰত উপস্থিত হৈছোহি। আমি বিভিন্ন সময়ত ইউৰেকাৰ কথা পাতিছোঁ, ইউৰেকাই কি কি কাম কৰি আহিছে আমি বিভিন্ন সময়ত দৰ্শকক দেখুৱাই আহিছোঁ। আজি আপোনাৰ পৰা অকণমান জানিবলৈ বিচাৰিম যে ইউৰেকাৰ বিষয়ে, যদিও আমি আগতে কৈছোঁ, তথাপিও আজি অকণমান আমাৰ যিসকল এইবাৰো যিহেতু ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পাছ কৰিছে বা হাই ছেকেণ্ডেৰীত পাছ কৰিছে, তাৰপিছত তেওঁলোকে কম্পিউটাৰৰ কাৰণে, যিহেতু বৰ্তমান সময়ত কম্পিউটাৰ শিক্ষাটো যথেষ্ট গুৰুত্বপূৰ্ণ, অকণমান কৈ দিওঁ। হয়, ইউৰেকা এডুকেশ্যন এণ্ড ছাৰ্ভিচ আচলতে ইয়াৰ আৰম্ভণি হৈছিলে 2020 চনত। আৰু 2020 চনৰ পৰা আমি কেইবাটাও শিক্ষাৰ ক্ষেত্ৰত কাম কৰি আহিছোঁ। তাৰে ভিতৰত মুখ্যতঃ কম্পিউটাৰ শিক্ষা, আৰ্ট এণ্ড ক্ৰাফ্ট, বিউটি এণ্ড ৱেলনেছ, য়োগা ইত্যাদি ইত্যাদি। কম্পিউটাৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ ইতিমধ্যে প্ৰায় 20খনৰো অধিক ইনষ্টিটিউশ্যন আছে। আৰ্ট এণ্ড ক্ৰাফ্টৰো তেনেকৈ আছে, আৰু সকলো মিলি টোটেল আমাৰ 32 ইনষ্টিটিউশ্যন এতিয়ালৈকে চলি আছে। আৰু এই ইনষ্টিটিউশ্যনত আমাৰ যিখন ছাত্ৰ ছাত্ৰী পঢ়ি আছে, প্ৰায় এতিয়ালৈকে 2020 চনৰ পৰা 2026 চনলৈকে প্ৰায় 10,000ৰো অধিক ছাত্ৰ ছাত্ৰী আমি শিক্ষিত কৰিব পাৰিলোঁ বিভিন্ন শিক্ষাৰে। গতিকে আমি অনুৰোধ জনাওঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ইউৰেকাৰ সৈতে সংযোগ হওক, ইউৰেকাৰ সৈতে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ক। আমি ভৱিষ্যতে বিভিন্ন পৰিকল্পনাৰ সৈতে ছাত্ৰ ছাত্ৰীৰ বাবে কাম কৰি আহিছোঁ। সেই কামখিনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰী উপকৃত হৈছে, আমাৰ লগত ব্যৱসায়িক ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰিছে, আমাৰ ক্ষেত্ৰত উদ্যমিতাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিছে, আৰু অন্যান্য যি সহযোগ লাগে সকলো সহযোগিতা আমি কৰি আহিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এগৰাকী বাইদেউ আছে, যিহেতু আপুনিও ইউৰেকাৰ লগত জড়িত হৈ আছে। এই ইউৰেকাৰ সৈতে জড়িত হৈ থাকি আপুনি ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে, যিহেতু এই ইউৰেকা শাখাৰ লগত বিশেষভাৱে গুৰুত্বপূৰ্ণ ছাত্ৰ ছাত্ৰীসকলে, তেওঁলোকে যিহেতু ইয়ালৈ বহুখিনি শিক্ষা ল'বলৈ আহে, অকণমান কৈ দিয়ক। প্ৰথমে ধন্যবাদ জনাইছোঁ, নমস্কাৰ জনাইছোঁ। ইউৰেকা আচলতে এখন এনেকুৱা অগ্ৰণী শিক্ষানুষ্ঠান, যাৰ জৰিয়তে এতিয়ালৈকে বহুখিনি ছাত্ৰ ছাত্ৰী উপকৃত হৈছে, বহুখিনি কৰ্মচাৰী নিযুক্ত হৈছে, বহুতে এটা এমপ্লয়মেণ্ট পাইছে। ইউৰেকা এক অনন্য অনুষ্ঠান আৰু এক ব্যতিক্ৰমী অনুষ্ঠান বুলি ক'লেও কেতিয়াও বঢ়াই কোৱা নহ'ব, কাৰণ ইউৰেকাই কেৱল এটা ফিল্ডতে কাম কৰা নাই, বহুকেইটা মাল্টিপল টাস্কিং যিটো কোৱা হয়, গতিকে বহুকেইটা ক্ষেত্ৰত কাম কৰিছে। ইউৰেকাৰ অধীনত 32খনকৈ শিক্ষানুষ্ঠান আছে, যিয়ে কম্পিউটাৰ শিক্ষা, যোগাসন, বিউটি এণ্ড ৱেলনেছ, আৰ্ট এণ্ড ক্ৰাফ্ট সকলোখিনি সামৰি লৈছে। গতিকে এয়া নিশ্চিতভাৱে এক অনন্য পদক্ষেপ। আৰু আমাৰ মুখ্য সঞ্চালক অভিজিত চেতিয়াদা আৰু তেখেতৰ সহধৰ্মিনী কৃষ্ণালী বৌ, তেখেতসকলৰ যিখিনি প্ৰচেষ্টা, সেয়া সঁচাকৈ প্ৰশংসনীয়। গতিকে ইউৰেকাই 2020 চনৰ পৰা যথেষ্ট কাম কৰি আহিছে, একদম শিপাৰ পৰা কাম কৰিছে। প্ৰতিখন কম্পিউটাৰ শিক্ষানুষ্ঠানতে বহুখিনি ছাত্ৰ ছাত্ৰীয়ে শিকি আছে, বহুখিনি শিক্ষকে শিকাই আছে। গতিকে এতিয়া বৰ্তমান এনেকুৱা হৈছে যে কোনো এটা চৰকাৰী পৰীক্ষাই হওক, বেচৰকাৰী কামেই হওক, কম্পিউটাৰ শিক্ষা নহ'লে একদম অসম্পূৰ্ণ। এটা মেইন মটিভেই হৈ গৈছে কম্পিউটাৰ শিক্ষা প্ৰদান কৰাটো। গতিকে ইউৰেকাত কেৱল এনেকুৱা নহয় যে পৰিমাণগত কিবা শিক্ষা এটা পাব, গুণগত শিক্ষা, যিখিনি মৰেলিটি, নৈতিকতাৰ শিক্ষা, সেইখিনিও যথেষ্ট পৰিমাণে পোৱা যায়, সেইটো একেবাৰে সঁচা কথা। গতিকে ইউৰেকাৰ সৈতে সংযুক্ত হ'বলৈ, ইউৰেকাত অধ্যয়নৰ বাবে আহিবলৈ ছাত্ৰ ছাত্ৰীসকলক মই আহ্বান জনাম, কাৰণ তেখেতসকলে কেৱল এটা ক্ষেত্ৰতে নহয়, বহু ক্ষেত্ৰত উপকৃত হ'ব। আৰু ইউৰেকাৰ যিটো বিউটি এণ্ড ৱেলনেছ একাডেমী, সেইটো একেবাৰে এটা অনন্য পদক্ষেপ। আৰু আমগুৰি অঞ্চলত এনেকুৱা প্ৰথম, সঁচা ক'ব গ'লে প্ৰথম, কাৰণ মেকআপ, য়োগা, নেইল কেয়াৰ, হেয়াৰ কেয়াৰ, গোটেইখিনি শিক্ষা প্ৰদান কৰা এনেকুৱা শিক্ষানুষ্ঠান ইয়াত নাছিলে। কিন্তু অভিজিত দাই নিজে নতুন চেষ্টাৰে, যথেষ্ট কষ্টৰে গঢ়ি তুলিছে।
গতিকে এয়াকে সকলোকে আহ্বান জনাম যাতে ইউৰেকাৰ লগত সংযুক্ত হয় এই ধুনীয়া সুযোগটি গ্ৰহণ কৰে আৰু তেওঁলোক যথেষ্ট উপকৃত হ'ব। গতিকে গোটেইখিনি শিক্ষাই আছে, যোগাসনো আজিকালি স্বাস্থ্যৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। গতিকে সকলোকে অনুৰোধ জনাম যাতে ইউৰেকাত শিক্ষা গ্ৰহণৰ এটি ধুনীয়া সুযোগ তেওঁলোকে গ্ৰহণ কৰে। ধন্যবাদ জনাইছোঁ। যিহেতু আপুনি কৈছে যে ইউৰেকাৰ কেৱল মাত্ৰ শিক্ষা গ্ৰহণ কৰাই নহয়, ইউৰেকাই আচলতে কৰ্মচাৰীও তেওঁলোকে নিয়োগ কৰে বা ইয়াতে থাকি তেওঁলোকে শিকি পিনি ইয়াতে তেওঁলোকে কৰ্মচাৰী হ'ব পাৰে। এই ক্ষেত্ৰত কি ক'ব? হয়, কাৰণ ইউৰেকাৰ লগত এতিয়া ৩২খন শিক্ষানুষ্ঠান জড়িত হৈ আছে। গতিকে ৩২খন শিক্ষানুষ্ঠানত শিক্ষাদান কৰিবলৈ শিক্ষকৰ নিশ্চিতভাৱে প্ৰয়োজন হয়। প্ৰতিখন শিক্ষানুষ্ঠানতে শিক্ষক আছে। গতিকে কেৱল ছাত্ৰ ছাত্ৰীসকলৰে নহয়, শিক্ষকসকলৰ কাৰণেও এটা সুযোগ বুলি ক'ব পাৰি। সেয়ে ইউৰেকাই কেৱল পাঠদানেই নহয়, শিক্ষককো সুযোগ দিছে। যিহেতু আমি বিউটি এণ্ড ৱেলনেছ একাডেমীৰ কথা পাতিছোঁ, ইয়াৰ যি এডমিশ্যন প্ৰক্ৰিয়াৰ বিষয়ে অকণমান কৈ দিয়ক আপুনি। এতিয়া বৰ্তমান আমাৰ এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভণি হৈ গৈছে ইতিমধ্যে। জুন মাহটোৰ সম্পূৰ্ণ আমাৰ এডমিশ্যন প্ৰক্ৰিয়া চলি থাকিব। জুলাইত আমাৰ ক্লাছবিলাক দিয়াৰ কথা আমি চিন্তা কৰিছোঁ। গতিকে আমাৰ ইয়াতে আটাইতকৈ ইম্পৰ্টেণ্ট যিটো কোৰ্চ সেইটো হৈছে কছমেটলজি। কছমেটলজিৰ জৰিয়তে আমি প্ৰসাধনৰ ক্ষেত্ৰত যিমানখিনি আমাৰ শিক্ষা ল'ব লগা আছে সেই আটাইখিনি শিক্ষা আচলতে পাই যায়। আৰু লগতে আমাৰ এতিয়া যি স্কুল কলেজবিলাকত কছমেটলজি শিক্ষকৰ প্ৰয়োজন হয়, সেই শিক্ষকতাৰ বাবে কছমেটলজি চাৰ্টিফিকেটৰ অত্যন্ত প্ৰয়োজন হয়। আমি সেই চাৰ্টিফিকেট আমি প্ৰদান কৰিছোঁ। আৰু লগতে যদি এক্সট্ৰাকৈ যিবিলাক বিউটিচিয়ানৰ পৰা আদি কৰি মেকআপ আৰ্টিষ্ট সেইখিনি যদি শিকিব বিচাৰে তাৰ ক্ষেত্ৰতো আমাৰ এডমিশ্যন প্ৰক্ৰিয়া চলি আছে। আটাইখিনি বস্তু আমাৰ ইতিমধ্যে আৰম্ভ হৈছে। আৰু এই জুন মাহতে আমি প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ যিহেতু, গতিকে আমাৰ কিছু ৰেহাই ব্যৱস্থা কৰি ৰাখিছোঁ। এইখিনি কথা আমাৰ লগত যোগাযোগ কৰিলে গম পাব। নিশ্চয়কৈ আমি ধন্যবাদ জনাইছোঁ। আৰু ইউৰেকাৰ বিষয়ে আমি ইতিমধ্যে ভালেকেইটা কথা আমি জানিব পাৰিছোঁ। লগতে আমি আমাৰ এই চেনেলৰ জৰিয়তে আমি বিভিন্ন সময়ত ইউৰেকাৰ বিষয়ে সম্প্ৰচাৰ কৰি আহিছোঁ। ইউৰেকাই বহু সময়ত বহুখিনি এনেকুৱা পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে যিসমূহ আমাৰ সমাজৰ কাৰণে, আমাৰ উঠি অহা নতুন প্ৰজন্মটোৰ বাবে সঁচাকৈ বহুখিনি অৱদান আছে। আমি ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ অনুৰোধ কৰিম এই ইউৰেকাৰ লগত আপোনালোকে সংযুক্ত হওক। আৰু ইয়াত ইউৰেকাই যথেষ্টখিনি সুবিধা আপোনালোকৰ কাৰণে লৈ আহিছে আৰু এই সুবিধাখিনি আপোনালোকে গ্ৰহণ কৰক।